নিজৰ লক্ষ্য আৰু উদ্দেশ্য যদি দৃঢ় হয় তেন্তে কোনো শক্তিয়ে পৰাভূত কৰিব নোৱাৰে। তাকেই পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে গোলাপাৰাৰ মামুনি খানম। মাহীয়েকৰ ঘৰত থাকি লিখা পঢ়া কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। বহু কষ্টৰ মাজেৰে অধ্যয়ন কৰি 5টা বিষয়তে লেটাৰ নম্বৰসহ ডিষ্টিংশ্যন লাভ কৰি পিতৃ মাতৃ, শিক্ষক শিক্ষয়িত্ৰী লগতে বিদ্যালয় পৰিচালনা মণ্ডলীৰ মন জয় কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। গোলাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হোৱা সৰ্বমুঠ 713গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাত বহিছিল। তাৰ মাজৰ পৰা মামুনি খানমে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে পৰিচালন সঞ্চালক নজৰুল ইছলামৰ বিশেষ ভূমিকাত থকাৰ কথা উল্লেখ কৰা হৈছে। বঙাইগাঁও জিলাৰ কীৰ্তনপাৰাৰ নিচিনা এখন ভিতৰুৱা অঞ্চল আৰু এই অঞ্চলত আছে ছানশ্বাইন একাডেমী নামৰ এখন ব্যক্তিগত খণ্ডৰ একাডেমী, য'ত গুণগত শিক্ষাৰ পাঠদান দিয়া একমাত্ৰ অনুষ্ঠান। 48গৰাকী ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কিন্তু তাৰ ভিতৰত 22গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে প্ৰথম স্থান আৰু 26গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে। মেধাৱী ছাত্ৰ ছাত্ৰীৰ সাফল্যত উৎফুল্লিত এতিয়া কীৰ্তনপাৰাবাসী। মই ৰিজাল্টটো পাই সুখী হৈছোঁ আৰু অলপ পালে বেছি ভাল হ'লহেঁতেন, কিন্তু পোৱা নাই। ইয়াতে মই সুখী হৈছোঁ আৰু মই এই চৰ অঞ্চলত সুনাম কঢ়িয়াই আনিছোঁ। ছানশ্বাইন একাডেমীত 85.83% পাইছোঁ। ভৱিষ্যতত কি হোৱাৰ সপোন আছে? মই ছায়েন্স ষ্ট্ৰীম পঢ়ি ডাক্তৰ হোৱাৰ ইচ্ছা আছে। কেইটা বিষয়ত লেটাৰ পাবলৈ সক্ষম হৈছিল? 5টা বিষয়ত। কোনটো স্কুলৰ পৰা পৰীক্ষা দিছিলে? ছানশ্বাইন একাডেমী কীৰ্তনপাৰা। ভালেই লাগিছে, মই সুখী হৈছোঁ, অনুভৱটো ভালেই হৈছে। তোমাৰ এই ছাত্ৰ জীৱনত তোমাক কোনে কোনে সহায় কৰিছিলে? শিক্ষক শিক্ষয়িত্ৰীসকলে আৰু মোৰ মাক দেউতাসকলে, আৰু তাৰ উপৰি বিশেষকৈ মোৰ মাহী আৰু মহায়ে সহায় কৰিছিল। মোৰ তৰফৰ পৰা সিহঁতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিক্ষাগুৰুসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ পিছৰ পৰ্যায়ত যিখিনি ছাত্ৰ ছাত্ৰী উঠি অহা ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলৰ কাৰণে তুমি কি মেছেজ দিবা? যাতে সিহঁতে ভালকৈ পঢ়ে আৰু মোতকৈ আৰু বেছি পাৰ্চেণ্ট পায়, সেইকাৰণে। তাৰ তৰফৰ পৰা নজৰুল ইছলাম ডাঙৰীয়া, অধ্যক্ষ ডাঙৰীয়া, সমূহ শিক্ষক বন্ধুসকল, শিক্ষয়িত্ৰী বন্ধু বান্ধৱীসকল, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ গোলাপাৰা উচ্চতৰ মাধ্যমিক হাইস্কুল চেণ্টাৰত আমাৰ মামনি খানম ছোৱালীজনীয়ে কি কৰিছে, সৰ্বোচ্চ নম্বৰ পাইছে। গতিকে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ ফিউচাৰ লাইফ কামনা কৰি মই ইমানতে সামৰিছোঁ। মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মামনি খানম। তাই আমাৰ গোলাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো হাইস্কুল চেণ্টাৰ, HSLC চেণ্টাৰ, এই চেণ্টাৰত সৰ্বোচ্চ নম্বৰ পাইছে। সৰ্বোচ্চ নম্বৰ পোৱাৰ কাৰণে তাইক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখন বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, মেনেজমেণ্টৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছোৱালীজনীৰ ভৱিষ্যত উন্নতি কামনা কৰিছোঁ।